আৰ্থিক দৈন্যতা হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰিলে সোণাৰীৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰীৰ টিয়ক ৰজাবাৰীৰ বালিজান বস্তিৰ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত 81.2% নম্বৰ সহ 4টা বিষয়ত লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় সোণাৰীৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পঞ্চমী দাস পিতৃ-মাতৃৰ একমাত্ৰ সন্তান পিতৃয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ সপোন পুহি ৰাখিছে ছাত্ৰীগৰাকীয়ে কি নাম তোমাৰ পঞ্চমী দাস কোন স্কুলৰ পৰা হেৰি কৰিছিলা ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কিমান পালা এতিয়া পাৰ্চেন্টেজ তোমাৰ কিমান পাৰ্চেন্টেজ পাইছা তুমি 80.6 হেৰি লেটাৰ কিহত পালা চাৰিখনত লেটাৰ পালো পলিটিকেল জিঅ'গ্ৰাফি এডুকেশ্যন ইকনমিক্স ভৱিষ্যতে তোমাৰ পৰিকল্পনা কি আছে ভৱিষ্যতৰ পৰিকল্পনা BA কৰিম বুলি ভাবি থৈছোঁ আৰু বিশেষ একো ভবা নাই ঘৰুৱা মানে দেউতা মাহঁতে তোমাক পঢ়াৰ ক্ষেত্ৰত কেনেকৈ ধৰণে সহায় কৰিছিলে পঢ়াৰ ক্ষেত্ৰত একো অসুবিধা হ'ব দিয়া নাই অতি ভালেই এতিয়া দেখা যায় যে এই চৰকাৰী বিদ্যালয়বিলাকত মানে শিক্ষাৰ মানদণ্ড কম বুলি কয় তুমি কি ক'বা সেই ক্ষেত্ৰত শিক্ষাৰ মানদণ্ড কম বুলি একো নহয় আমাৰ যিসকল শিক্ষক আছিল আৰু সেইসকলে মোক বিশেষ ধৰণে সহায় কৰিছে সকলো ধৰণে ক'ব গ'লে বিশেষ ধৰণে নহয় কিমান ঘণ্টাকৈ পঢ়া শুনা কৰিছিলা সেইটো আৰু কিমান ঘণ্টা যেতিয়াই সময় পাইছিলোঁ পঢ়িছিলোঁ আৰু তেনেকুৱা টাইম টেবুল নাছিল মানে নাই এতিয়া যিসকল নতুন প্ৰজন্ম আছে তেওঁলোকক কি বুলি ক'বা তুমি সময় অতি অমূল্য খৰচ কৰিব নালাগে যিটো মই কৰিছিলোঁ সেইটোৱে আৰু সৎভাৱে সময়খিনি খৰচ কৰিব লাগে মানে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24